সমূহ অসমবাসী ৰাইজক প্ৰথমতে মই ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ঈদ উল আজহাৰ জৰিয়তে সকলোৰে মাজত শান্তি সম্প্ৰীতি বিৰাজ কৰক আৰু আমি সকলোৱে মিলিজুলি অসমখন আগুৱাই লৈ যাওঁ এই কামনা আমি অসম ফালৰ পৰা কৰিছোঁ। কিন্তু আজি দুখ আৰু পৰিতাপেৰে আজি অসম ভাৰতবাসীক জনাব বিচাৰিছোঁ যে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী আৰু সংখ্যালঘু সমন্বয়ৰক্ষী সমিতি বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাসকলে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আজি আমি কলা বেজ পৰিধান কৰি আজি আমাৰ মনৰ দুখ মনৰ বেদনা মনৰ ক্ষোভখিনি আমি প্ৰতিবাদৰ কলা বেজ পৰিধান কৰি আজি প্ৰতিবাদৰ ভাষা আমি চৰকাৰ তথা ভাৰতবৰ্ষৰ চৰকাৰক অসমৰ চৰকাৰক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে শেহতীয়াভাৱে বিশেষকৈ ভাৰতবৰ্ষত নজিৰবিহীনভাৱে অসমৰ বুকুত বিদেশী বহিষ্কৰণৰ নামত যি ধৰণে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি আছে, যি ধৰণে ভাৰতীয় নাগৰিক হোৱাৰ পিছত পৰিয়ালৰ 14 পুৰুষ ভাৰতীয় হোৱাৰ পিছতো এজন মানুহক তেওঁলোকে ন'মেন্স লেণ্ডত অমানৱীয়ভাৱে বিশ্ব কঁপাই যোৱাকৈ পেলাই থোৱা হৈছে, যি ধৰণে ডিভোটাৰৰ নামত হাৰাশাস্তি কৰা হৈছে, যি ধৰণে NRCত নাম আছে, সকলো ধৰণৰ কাগজ 71ৰ আগত সকলো ধৰণৰ কাগজ পাতি তেওঁলোকক বিদেশীৰ নামত অত্যাচাৰ কৰা হৈছে। গতিকে এটাৰ পিছত এটা বিদেশীৰ নামত আজি যুগ যুগ ধৰি আমাৰ সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰি আছে আৰু সেই অত্যাচাৰৰ চৰম সীমা পাইছেগৈ যে অসম চৰকাৰ বৰ্ডাৰ পুলিচ গৃহ বিভাগে যি ধৰণে চৰমভাৱে সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰিবৰ কাৰণে অসমৰ সংখ্যালঘুসকলৰ সাংবিধানিক অধিকাৰ সকলো ধৰণৰ অধিকাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে এই কাৰ্য আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু কেতিয়াও সহ্যকৰ নহয়। যাৰ কাৰণে আজি ঈদৰ দিনটোতো আমি আমাৰ আনন্দৰ মাজত সম্প্ৰীতিৰ মাজতো আজি আমি আমাৰ মনৰ দুখ মনৰ বেদনা মনৰ ভিতৰত থকা প্ৰতিবাদী কথাবোৰ আজি আমি ক'বলৈ বাধ্য হৈছোঁ এইকাৰণেই যে এটাৰ পিছত এটা আজি সংখ্যালঘু জনগণক এনেকুৱা ধৰণৰ অন্যায় কৰা হৈছে। গতিকে আমি আজি এই পবিত্ৰ ঈদৰ দিনাখন অসম চৰকাৰ তথা ভাৰত চৰকাৰ FT ফৰেনাৰ্ছ ট্ৰিবিউনাল যিমান গৃহ বিভাগ সকলোকে আমি দাবী জনাইছোঁ যে এই ধৰণৰ অমানৱীয় ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। 71ৰ আগৰ কোনো মানুহক যাতে অন্যায় কৰা নহয়, 71ৰ আগৰ কোনো মানুহক যাতে অত্যাচাৰ কৰা নহয় তাৰ কাৰণে চৰকাৰে স্থিতি স্পষ্ট কৰক। কাৰণ আমি দেখিছোঁ যে 71ৰ আগৰ সকলো ধৰণৰ নথি পত্ৰ থকাৰ পিছতো পৰিয়ালৰ সকলো মানুহ ভাৰতীয় হোৱাৰ পিছত কোনোবা এজন মানুহক ডিভোটাৰ লগোৱা হৈছে, কোনোবা এজন মানুহক ডিটেনশ্যন কেম্পত ৰখা হৈছে, কাৰোবাক ন'মেন্স লেণ্ডত পেলাই দিয়া হৈছে। গতিকে এই কাৰ্যটো আচলতে মানৱ সমাজক আচলতে লজ্জিত কৰিছে। আমি বাৰে বাৰে কৈছোঁ যে 71ৰ পিছত যিসকল ভাৰতীয় যিসকল বিদেশী আছে ইয়াৰ পৰা যাব লাগে, কিন্তু 71ৰ আগৰ যিসকল ভাৰতীয় নাগৰিক আছে তেওঁলোকক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নালাগে। কিন্তু আজি কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবেই আজি প্ৰতিবাৰেই সংখ্যালঘুসকলক টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ সংখ্যালঘুসকলক এনেধৰণৰ অত্যাচাৰ কৰে। গতিকে আমি অসম চৰকাৰক স্পষ্ট এটা বাৰ্তা দিব বিচাৰিছোঁ যে ঈদৰ দিনাখনো আজি আমি আনন্দৰ মাজত সম্প্ৰীতিৰ মাজতো কিন্তু আজি আমাৰ মনৰ ভিতৰত উমি জ্বলি থকা ক্ষোভ প্ৰতিবাদ দুখবিলাক আজি প্ৰকাশ কৰিছোঁ। গতিকে চৰকাৰ সময় থাকোঁতে 71ৰ আগৰ যিসকল মানুহক অত্যাচাৰ কৰা হৈছে এইবিলাক বন্ধ কৰক, ডিভোটাৰৰ নামত অত্যাচাৰ বন্ধ কৰক, যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ 14 পুৰুষ ভাৰতীয় নাগৰিক তেওঁলোকক ন'মেন্স লেণ্ডত পেলাই থোৱা হৈছে তেওঁলোকক উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু 71ৰ আগৰ মানুহখিনিক অত্যাচাৰ বন্ধ কৰক। অন্যথাই আজি আন্দোলন ষ্টাৰ্ট হৈছে অবিৰতভাৱে গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ অধিক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে চৰকাৰ সময় থাকোঁতে ভাৰতীয় নাগৰিকৰ ওপৰত যদি অত্যাচাৰ বন্ধ নকৰে ইয়াৰ পৰিণাম অসম চৰকাৰ গৃহ বিভাগে ভুগিব লাগিব আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণ কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ জগৰীয়া হ'ব। কাৰণ আমি স্পষ্টকৈ পুনৰবাৰ কৈছোঁ যে বিদেশীৰ পক্ষত আমি নাই। 71ৰ পিছৰ এজন হিন্দু মুছলমান ইয়াত থাকিব নালাগে, কিন্তু 71ৰ আগৰ কোনো মানুহক অত্যাচাৰ কৰিলে হাত দিলে কিন্তু আমি সহ্য নকৰোঁ।